নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছো আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ আজি পুহ মাহৰ 8 তাৰিখ শুক্ৰবাৰ ইংৰাজীৰ 2021 বৰ্ষৰ ডিচেম্বৰ মাহৰ 24 তাৰিখ আজি সূৰ্যোদয়ৰ সময় 6:11 আৰু সূৰ্যাস্তৰ সময় 4:33 আজি তিথি হৈছে কৃষ্ণা পঞ্চমী তিথি নক্ষত্ৰ মঘা নক্ষত্ৰ নিশা 1:17 পিছত পূৰ্ব ফাল্গুনী নক্ষত্ৰ হ'ব আজি জন্ম হোৱা শিশুসকলৰ সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ আৰু ৰাক্ষসগণ হ'ব নিশা 1:28 পিছত ভূমিষ্ঠ হোৱা শিশুসকলৰ নৰগণ হ'ব আজিৰ দিনটোত মৃতকে অৰ্থাৎ স্বৰ্গগামী হোৱাসকলে দুখ নাপায় শুভ কৰ্ম ভূমি ক্ৰয় বিক্ৰয় হলপ্ৰবাহ আৰু বীজ ৰোপণ আদি শুভ কৰ্ম দেখা যায় বিবিধ শ্ৰাদ্ধ পঞ্চমীৰ একোদিষ্ঠ আৰু সপিণ্ডন এতিয়া জানো আহক আজি অৰ্থাৎ 24 ডিচেম্বৰৰ দিনটোৰ বিশেষত্ব আজি অসমৰ এগৰাকী প্ৰসিদ্ধ কবি আৰু লেখিকা নলিনীবালা দেৱী বাইদেউৰ স্মৃতি দিৱস আনহাতে অসমৰ এগৰাকী বিখ্যাত অভিনেতা ইন্দ্ৰবনীয়া দেৱৰ জন্মদিন লগতে আজি চলচ্চিত্ৰ প্ৰযোজিকা আৰু অসমৰ প্ৰথম মহিলা চলচ্চিত্ৰ পৰিচালিকা সুপ্ৰভা দেৱী বাইদেউৰ জন্মদিন খাদ্যৰ দিশত আজি পঞ্চমী তিথি হোৱা হেতুকে বেল খোৱা নিষেধ এতিয়া আহিছো আজিৰ দিনটোৰ ৰাশিফল সমূহলৈ আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম আপুনি যদি জীৱন যাত্ৰাৰ এই ৰাশিফল শিতানটো ভাল পায় তেন্তে লাইক কৰিব আমি প্ৰেৰণা পাম আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ মেষ ৰাশিৰ অধিকাৰীসকলে আজিৰ দিনটোত শেষ ভালে জগত ভাল শীৰ্ষক কথাষাৰি শিৰোগত কৰি চলিবলৈ যত্ন কৰক কৰ্ম সম্পূৰ্ণৰূপে সম্পন্ন নোহোৱালৈ আপুনি এৰি নিদিব আপুনি আজিৰ দিনটোত কৰ্মত বাধা পাব পাৰে আনহাতে সামান্য ত্ৰুটিয়ে আপোনাৰ সকলো মৰ্যাদা ধূলিসাৎ কৰিব পাৰে কৰ্মস্থানত অধিক সময়ৰ প্ৰয়োজন হ'ব ব্যৱসায়ত একমাত্ৰ ভাগ্যৰ ওপৰত বিশ্বাস ৰাখক নিবনুৱাসকলে আজি নিজকে ভাগৰুৱা অনুভৱ কৰিব পাৰে ঘৰুৱা দিশত আপোনাক আজি উৎসাহী হোৱা দেখা যাব খাদ্য গ্ৰহণৰ সময় হাল সলনি নকৰিব ছাত্ৰ-ছাত্ৰীসকলে অতীতৰ ভুলৰ বাবে পৰিতপ্ত হ'ব পাৰে যদিও নতুন পৰিকল্পনা কৰিলে ভৱিষ্যতে সফলতা অৰ্জন কৰিব পাৰিব স্বাস্থ্যৰ দিশত আপুনি আজি ক্লান্ত অনুভৱ কৰিব মেষ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া ৰঙা আৰু কমলা শুভ সংখ্যা 2 8 আৰু 9 শুভ ধাতু হৈছে তাম আৰু সোণ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আহিছো বৃষ ৰাশিলৈ বৃষ ৰাশিৰ অধিকাৰী হোৱাসকলৰ কৰ্মক্ষেত্ৰত আৰ্থিক চিন্তা বৃদ্ধি পাব খৰচ কৰোঁতে সচেতনতা অৱলম্বন কৰক ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলৰ কষ্টৰ মাত্ৰা বৃদ্ধি পাব আজিৰ দিনটোত আপোনাৰ ভুল ঠাইত অৰ্থ প্ৰয়োগৰ সম্ভাৱনা দেখা যায় সেয়েহে বিনিয়োগৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক ঘৰুৱা দিশটো আজি আপোনাৰ বাবে উৎসাহজনক অৰ্থনৈতিক দিশত শুভ যদিও আপুনি পাবলগীয়া ধন লাভত বিড়ম্বনা আহিব পাৰে আজিৰ দিনটোত আপুনি আনৰ দ্বাৰা বঞ্চনা পাব পাৰে আপুনি সহ্য কৰিলে আপোনাক সময়ে সহযোগ কৰিব দীৰ্ঘদিনীয়া প্ৰচেষ্টাই সফলতা আনিব নিবনুৱাসকলৰ বাঞ্ছিত পথ মুকলি হোৱাৰ যোগ
ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ভৱিষ্যতটোক লৈ চিন্তিত হ'ব পাৰে। প্ৰেমত তৃতীয় পক্ষৰ দ্বাৰা উপকৃত হ'ব। আজি আপুনি শাৰীৰিক তথা মানসিকভাৱে অশান্তি ভোগ কৰিব পাৰে। সেয়েহে মনটো সুস্থিৰ কৰি ৰাখিবলৈ যত্ন কৰক। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2, 3 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ অধিপতিসকলৰ কৰ্মক্ষেত্ৰত আজিৰ দিনটো শুভ যদিও শাৰীৰিক অশান্তিৰ সৃষ্টি হ'ব পাৰে। নতুন কাম হাতলৈ আহিলেও আপুনি সম্পূৰ্ণ নিষ্ঠা প্ৰদানত ব্যৰ্থ হ'ব। ব্যৱসায়ীসকলে আকস্মিক ভুল সিদ্ধান্তৰ বাবে ক্ষতিৰ সন্মুখীন হ'ব পাৰে। সেয়েহে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অধিক সচেতন হওক। পাৰিবাৰিক দিশত জীৱনসংগীৰ যত্নই আপোনাক সকাহ দিব। আত্মীয় বা বন্ধুবৰ্গৰ শোকে আপোনাক আজি শোকান্বিত কৰিব পাৰে। পুৰণা স্মৃতি মনলৈ আহিলেও আপুনি নিজকে সংযত কৰিবলৈ চেষ্টা কৰক। নিবনুৱাসকলৰ বিৰক্তিভাৱ আহিব পাৰে যদিও নতুন পথৰ অন্বেষণ কৰিলে সফলতাৰ পথ প্ৰশস্ত হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ দৈহিক অসুস্থতাই অধ্যয়নত বিড়ম্বনা ঘটাব পাৰে। প্ৰেমিক প্ৰেমিকাসকলক কিছু কথাই বিৰক্তিৰ ভাৱ আনিব। আপুনি বাস্তৱৰ অন্বেষী হ'লে পৰিৱেশ মসৃণ হ'ব। মিথুন ৰাশিৰ অধিপতিসকলে ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 5 আৰু 9। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটোত পৰিশ্ৰমৰ মাত্ৰা বৃদ্ধি পাব যদিও পৰিশ্ৰমৰ উপযুক্ত ফল লাভে আপোনাক মানসিক আনন্দ প্ৰদান কৰিব। আপোনাৰ যত্ন আৰু প্ৰচেষ্টাৰ স্বীকৃতি লাভৰ যোগ। কৰ্মক্ষেত্ৰত কোনো সহকৰ্মীৰ গোপন শত্ৰুতাৰ প্ৰতি সাৱধান হওক। ব্যৱসায়ৰ দিশত আপুনি আজি লাভৱান হ'বলৈ সক্ষম হ'ব। পাৰিবাৰিক দিশত কোনো শুভ সংবাদে আজি আপোনাৰ পৰিয়ালৰ সদস্যসকলক আনন্দিত কৰিব। যিকোনো সম্পদ ক্ৰয়ত আপুনি আজি লাভৱান হ'ব। ছাত্ৰ-ছাত্ৰীসকল সমস্যামুক্ত হ'বলৈ সক্ষম হ'ব। নিবনুৱাসকলৰ শুভ। প্ৰেমৰ দিশত আজিৰ দিনটোত আপোনাক অতি ৰোমেণ্টিক হোৱা দেখা যাব। স্বাস্থ্যৰ দিশত মূৰৰ বিষজনিত কাৰণে সামান্য অশান্তি দিব পাৰে। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু মাখন। শুভ সংখ্যা 1, 7 আৰু 10। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ যদিও আপোনাক কোনো কথাই দিনটো শংকিত কৰি ৰাখিব। কৰ্মক্ষেত্ৰত আপুনি আজি ভৱিষ্যতক লৈ চিন্তিত হ'ব। ব্যৱসায়ত আয় আৰু ব্যয় সমান। কিবা জটিলতা আহিলে আপুনি সমাধান কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা দিশত বজাৰ সংক্ৰান্তীয় কামত আপোনাৰ আজি ব্যস্ততা বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীসকলক কোনো কথাই হতাশ কৰিব পাৰে।
আপুনি ধৈৰ্যশীল হ'বলৈ যত্ন কৰিলে উপকৃত হ'ব। নিবনুৱাসকলে সামান্য অৰ্থনৈতিক সংকটৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ দিশত আজিৰ দিনটোত আপোনাক উৎসাহী হোৱা দেখা যাব। স্বাস্থ্যৰ দিশত শুভ যদিও জ্বৰ কাহ আদি সংক্ৰমণৰ আশংকা দেখা যায়। আপুনি সাৱধানে চলিবলৈ চেষ্টা কৰক। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সোণালী। শুভ সংখ্যা 4, 7 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। আপোনাৰ পৰিৱৰ্তন হোৱা ব্যক্তিত্বত কোনো বন্ধু বা আত্মীয় চিন্তিত হ'ব। আজিৰ দিনটোত আপুনি বিভিন্ন ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত ভাবি চিন্তি সিদ্ধান্ত ল'ব। কোনো ভয় বা শংকাই আপোনাক প্ৰভাৱ পেলাব পাৰে। সেয়েহে আত্মবিশ্বাস বৃদ্ধি কৰক। কৰ্মক্ষেত্ৰত আপুনি সচেতনতা অৱলম্বন কৰিলে বিপদমুক্ত হ'ব পাৰিব। ব্যৱসায়ত খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। ছাত্ৰ ছাত্ৰীসকলে জ্যেষ্ঠ ভাতৃ বা ভগ্নীৰ পৰা উপকৃত হ'ব পাৰিব। নিবনুৱাসকলৰ সাময়িক পৰিস্থিতিৰ বাবে চিন্তা বৃদ্ধি পাব পাৰে। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো সামান্য অৱনতি ঘটিলেও দিনটোৰ শেষৰ ফাললৈ আপুনি নিজকে সুস্থ অনুভৱ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আজি চঞ্চলতা বৃদ্ধি পাব। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং গোলাপী। শুভ সংখ্যা 5, 8 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিকাৰী হোৱাসকলৰ আজি বহুদিনীয়া মনৰ আশা পূৰণ হ'ব। কৰ্মস্থলীত সফলতাৰ বাবে প্ৰশংসিত হ'ব। ব্যৱসায়ীসকলে পুৰণি বিনিয়োগৰ পৰা উপকৃত হ'ব পাৰে। সামাজিক আৰু ৰাজনৈতিক দিশত জড়িতসকলে আনৰ ওপৰত প্ৰভুত্ব বিস্তাৰৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। দিনটোৰ প্ৰথম ভাগত মানসিক অৱসাদ আহিব পাৰে যদিও 2 বজাৰ পিছত মন ফৰকাল হোৱা দেখা যাব। পাৰিবাৰিক দিশত আপোনাক লৈ আজি পৰিয়ালৰ সদস্যসকলে গৌৰৱ অনুভৱ কৰিব। আপোনাক লৈ বন্ধুবৰ্গৰ মাজত উৎসাহ বৃদ্ধি পাব। নিবনুৱাসকলৰ ব্যস্ততা বৃদ্ধি পাব। প্ৰেমত পৰিৱেশে যোগাযোগৰ বাধা আনিব পাৰে যদিও প্ৰেম অটুট থাকিব। সন্তানৰ চিন্তাই ব্যাকুল কৰা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত পুৰণি ৰোগৰ পৰা আজি আপুনি বহু পৰিমাণে সকাহ পাবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা 2, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে সুন্দৰভাৱে দিনটো অতিবাহিত কৰিব পাৰিব যদিও ভৱিষ্যতক লৈ কোনো কথাই আপোনাক আজি চিন্তিত কৰি ৰাখিব। কৰ্মক্ষেত্ৰত গতানুগতিকতা অব্যাহত থাকিব। সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আপুনি আজি দুমোজাত পৰা দেখা যাব। ব্যৱসায়ীসকলৰ লাভৰ যোগ।
অবাঞ্ছিতভাৱে আপুনি আজি খৰচ কৰিবলগীয়া হ'ব পাৰে। ঘৰুৱা দিশত পিতৃ-মাতৃৰ লগত সম্পৰ্ক মধুৰ হোৱা দেখা যাব। ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নত গুৰুত্ব হ্ৰাস পাব। সেয়েহে যোগ আৰু প্ৰাণায়াম আদিৰ চৰ্চা কৰক। নিবনুৱাসকলক আনৰ কৃতিত্বই সামান্য হতাশ কৰিব পাৰে। আপুনি নিজকে অধিক শক্তিশালী ৰূপত সাজু কৰিবলৈ যত্ন কৰক। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ বিবাহৰ পথ প্ৰশস্ত হোৱা দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত জ্বৰ আৰু কাহ হ'ব পৰা কাৰণৰ পৰা আপুনি আজি সাৱধানে চলক। আপুনি দুৰ্গা মাক স্মৰণ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং ৰঙা আৰু সোণালী। শুভ সংখ্যা 3, 6 আৰু 8। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো বিশেষ ভাল বুলিব নোৱাৰি। ৰাতিপুৱা সূৰ্যক প্ৰণাম কৰি কৰ্ম আৰম্ভ কৰক। আজিৰ দিনটো আপোনাৰ বাবে পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে প্ৰতিকূল পৰিৱেশ ত্যাগ কৰি পাৰ্যমানে অনুকূল পৰিৱেশত থিতাপি লওক। কৰ্মস্থানত আজিৰ দিনটোত আপুনি জটিলতাৰ সন্মুখীন হ'ব পাৰে। সেয়েহে প্ৰতিটো সিদ্ধান্তত আপুনি সজাগ আৰু সচেতন হৈ থাকক। ব্যৱসায়ত অনাহক জটিলতাৰ সন্মুখীন হ'ব যদিও তৎপৰ হ'লে সমস্যা সমাধান হ'ব। প্ৰেমত অশুভ কাৰকৰ বশৱৰ্তী হ'ব পাৰে। নিজকে সচেতন কৰি ৰাখক। পাৰিবাৰিক দিশত সংঘাতৰ সন্মুখীন হ'ব পাৰে। পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক। মিছা বন্ধুৰ দ্বাৰা অৰ্থক্ষয় হ'ব পাৰে। গতিকে সাৱধান হৈ থাকক। নিবনুৱাসকলে অধ্যয়নত গুৰুত্ব প্ৰদান কৰক। প্ৰেমত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। ভ্ৰমণত বাধা। আজি আপুনি হনুমানৰ আৰাধনা কৰিলে জয়ৰ মুখ দেখিবলৈ সক্ষম হ'ব। ধনুৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনুৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বাদামী আৰু ক্ৰীম। শুভ সংখ্যা 2 আৰু 12। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ অধিকাৰীসকলৰ আজি ব্যৱসায় সম্বন্ধীয় কাৰণত ভ্ৰমণৰ যোগ দেখা যায়। আপোনাৰ আজিৰ দিনটোত ব্যয় বৃদ্ধি পাব। আনহাতে কোনো খবৰে আজি আপোনাক আনন্দিত কৰি ৰাখিব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি দক্ষতাৰ বাবে প্ৰশংসিত হোৱাৰ যোগ। ব্যৱসায়ৰ লগত জড়িতসকলে অৰ্থ বিনিয়োগৰ সময়ত ভাবি চিন্তিহে অৰ্থ বিনিয়োগ কৰক। পাৰিবাৰিক দিশত আপুনি আজি বহুদিনীয়া চিন্তাৰ পৰা মুক্ত হ'ব পাৰিব। সমাজকৰ্মীসকলৰ নতুন দায়িত্ব লাভৰ যোগ দেখা যায়। ছাত্ৰ-ছাত্ৰীসকলৰ গুৰু শিষ্যৰ সম্পৰ্ক মধুৰ হ'ব। নিবনুৱাসকলক নতুন সংবাদ লাভে উদ্যমী কৰি তুলিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আজি অনাহক অৰ্থ ব্যয় হ'ব পাৰে। আপুনি ভাবি চিন্তিহে খৰচ কৰক। স্বাস্থ্যৰ দিশত আপোনাৰ মূৰৰ বিষ আদি কাৰণে সামান্য অশান্তিৰ কাৰণ হ'ব। আপুনি প্ৰতিটো কামৰ আৰম্ভণিতে ভগৱান শিৱক স্তুতি কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বেঙুনীয়া আৰু সেউজীয়া। শুভ সংখ্যা 6 আৰু 11। শুভ ধাতু হৈছে সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ।
কুম্ভ ৰাশিৰ অধিকাৰী হোৱাসকলে কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ সন্মুখীন হ'ব পাৰে। কোনো উচ্চপদস্থ বা সহকৰ্মীৰ দ্বাৰা প্ৰতাৰিত হোৱা দেখা যায়। আপুনি সহ্য কৰিলে পৰিস্থিতি নিয়ন্ত্ৰণ হৈ থাকিব। আপুনি আজিৰ দিনটোত ক্ৰোধ সম্বৰণ কৰিলে বিপদৰ পৰা হাত সাৰিব পাৰিব। ব্যৱসায়ত বাধাৰ সৃষ্টি নহয় যদিও সৰু সুৰা আঘাতৰ বাবে সতৰ্ক হওক। ৰাজনীতিৰ লগত জড়িতসকলৰ উদ্বেগ বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীসকলৰ মনোযোগ বৃদ্ধি পাব। নিবনুৱাসকলৰ নতুন সংস্থাপনৰ পথ মুকলি হোৱা দেখা যায়। ঘৰুৱা দিশত কোনো সদস্যৰ লগত আপোনাৰ মনোমালিন্য হ'ব পাৰে, সেয়েহে কথা কওঁতে সংযমী হওক। স্বাস্থ্যৰ দিশত আপোনাৰ আজি মধ্যম ফলদায়ক। আপুনি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা আপুনি হাত সাৰিব পাৰিব। কুম্ভ ৰাশিৰ অধিকাৰীসকলৰ শুভ ৰং বগা আৰু গুলপীয়া। শুভ সংখ্যা 10 আৰু 11। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। প্ৰিয় দৰ্শক শ্ৰোতা, এতিয়া আহিছোঁ শেষৰটো ৰাশি মীন ৰাশিলৈ। আজিৰ দিনটোত মীন ৰাশিৰ অধিকাৰী হোৱাসকলৰ ব্যস্ততা বৃদ্ধি পাব যদিও আশানুৰূপ ফলপ্ৰাপ্তিত বিড়ম্বতা আহিব পাৰে। কৰ্মস্থানত কোনো উচ্চপদস্থ বিষয়া অথবা সহকৰ্মীৰ লগত আপোনাৰ বিবাদৰ যোগ দেখা যায়। আপুনি কথা কওঁতে সংযমী হওক। ব্যৱসায়ীসকলে আনৰ বাবে অনাহক কষ্টৰ সন্মুখীন হ'লেও ব্যৱসায়ত গতানুগতিকতা অব্যাহত থাকিব। পাৰিবাৰিক দিশত কোনো কথাই আপোনাক আজি অশান্তি দিয়াৰ সম্ভাৱনা দেখা যায়। পিতৃ-মাতৃৰ কথা শিৰোগত কৰি চলিলে উপকৃত হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চাকাংক্ষা বৃদ্ধি পাব। নিবনুৱাসকলক আনৰ কৃতিত্বই প্ৰেৰণা প্ৰদান কৰিব। প্ৰেমিক-প্ৰেমিকাসকলৰ সম্পৰ্কৰ স্থায়িত্বক লৈ মনত শংকাৰ সৃষ্টি হ'লেও আপুনি প্ৰকাশ নকৰাই শ্ৰেয়। স্বাস্থ্যৰ দিশত আপোনাৰ আজি শুভ। আপুনি বিষ্ণু নাৰায়ণৰ নাম লৈ দিনটো আৰম্ভ কৰিলে অথবা আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু নীলা। শুভ সংখ্যা 2, 9 আৰু 13। শুভ ধাতু হৈছে সোণ। এনেদৰেই আপোনাৰ ৰাশিৰ ফল আমি সদায়ে আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক। তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।